Hello everyone. আজি আপোনালোকৰ আগত মই এটা ষ্টৰী ক'বলৈ ওলাইছোঁ যিটো ষ্টৰী একচুৱেলি এইকেইদিন মোৰ মাইণ্ডত আহি আছিলে আমি মানুহবিলাকে মানুহক ইমান সোনকালে জাজ কৰোঁ আৰু এটা মোৰ মাইণ্ডত আহি আছে কি সফলতাৰ সংজ্ঞা কি এটাই নেকি আমি সকলো এইকেইদিন বহুত বেছি দেখি আছোঁ বহুত বেছি ফেমাছ হৈ আছে IIT বাবা যোনে IIT পঢ়িছিলে তেওঁ এতিয়া বাবা হ'ল তেওঁক লৈ বহুত ধৰণৰ কথা কিছুমান শুনি আছোঁ বা নিউজ চেনেলত দেখি আছোঁ সেই কাহিনীটোকে আজি ক'বলৈ ওলাইছোঁ আচলতে IIT বাবাই IIT গ্ৰেজুৱেট কৰি তেওঁ হাই পেয়িং জব এটা পাব পাৰিলে হয় নো ডাউট পাব পাৰিলে হয় কিন্তু তেওঁ সেই ৰাস্তাটো নিবিচাৰিলে আৰু আমি মানুহবিলাকে কি জাজ কৰিছোঁ কি IIT পঢ়ি যদি এজন মানুহে বাবা হ'ব পাৰে তেতিয়াহ'লে তেওঁ জীৱনটো ধ্বংস কিন্তু এটোৱে সত্য হয় জানো আমাৰ সকলোৱে জীৱনৰ পাৰপাস বেলেগ বেলেগ আমি সকলোৱে জীয়াই থকা উদ্দেশ্য বেলেগ বেলেগ আমাৰ লক্ষ্য বেলেগ বেলেগ তেওঁ সেই ৰাস্তাটো বিচাৰি লৈছে তেওঁ সেই ৰাস্তাটোৱেদি যদি তেওঁ শান্তি বিচাৰি পাইছে তেতিয়াহ'লে তাত তেওঁ ভুল ক'ত আচলতে আমি সমাজৰ মানুহবিলাকে ইমানেই জাজমেণ্ট কৰোঁ আৰু ইমানেই প্ৰশ্ন কৰোঁ যে যদি IIT পঢ়ি মানুহে কৰ্পৰেট জব এৰি যদি মেডিটেশ্যন কৰিছে তেতিয়াহ'লে সেই মানুহজনৰ ভুল ক'ত যদি তেওঁ শান্তিত থাকিব বিচাৰিছে তেতিয়াহ'লে তেওঁ জীৱনটোক মজাক কিয় বনোৱা হৈছে আৰু আমি সমাজে কি হয় এটা সফলতাৰ সংজ্ঞা বান্ধি ৰাখিছোঁ যেনে ধৰক চাকৰি পইচা বিয়া আৰু পৰিয়াল এইকেইটাই আমাৰ সফলতাৰ সংজ্ঞা নেকি মানুহৰ জীৱনৰ এয়া লক্ষ্য নহ'ব পাৰে চবৰে লাইফতটো এয়া মানুহৰ জীৱনৰ লক্ষ্য নহয় বা মানুহৰ নিজৰ ইচ্ছামতে জীয়াই থাকিব বিচাৰিলে তেতিয়াহ'লে তাত ভুল ক'ত সকলোৱে নিজৰ নিজৰ জীৱন যাত্ৰা থাকে সকলোৱে বেলেগ বেলেগ জীৱন যাত্ৰা জীৱনটোতো এটা দৌৰ প্ৰতিযোগিতা নহয় যে সকলোৱে একেটা দিশতে গতি কৰিব লাগিব হয়নে নহয় বাৰু কওকচোন কিন্তু ইয়াৰে আমাৰ জীৱনৰে বহুতে হয়তো কোনোবাই ব্যৱসায় কৰিব বিচাৰিছে কোনোবাই আৰ্টিষ্ট হ'ব বিচাৰিছে ধৰক কোনোবাই ডক্টৰ হ'ব বিচাৰিছে কোনোবাই বাবা হ'ব বিচাৰিছে এই সকলোবিলাক ইকুৱেলি ভ্যালিড হয় তেওঁলোকে নিজৰ ইচ্ছামতে যদি নিজে শান্তি বিচাৰিছে তেতিয়াহ'লে আমি তেওঁলোকক কিয় জাজ কৰিছোঁ নহয় জানো আৰু আমি কেতিয়াও কাৰো লাইফৰ ষ্ট্ৰাগলখিনি নজনাকৈ বা কাৰ জীৱনত কিমান দুখ হৈ আছে সেই কথাখিনি নজনাকৈ আমি কাকো জাজ কৰিব পৰা আমাৰ ক্ষমতা নাই বা আমাৰ হক নাই যদি তাৰে এটা এক্সাম্পল হিচাপে আমি IIT বাবা আমি ল'ব নোৱাৰোঁ জানো সকলোৱে বেলেগ বেলেগ ষ্ট্ৰাগল থাকে কিন্তু এই দুনিয়া এখনে সেই ষ্ট্ৰাগলটো বুজি নাপায় হয়নে নহয় বাৰু আপোনালোকে কওকচোন আমি এই কাহিনীটো পাবা এই IIT বাবাৰ যোনটো এতিয়া ভাইৰেল হৈ আছে সেই IIT বাবাৰ পৰা আমি কি শিকিব পাৰোঁ বাৰু হয়নে নহয় আমি জীৱনৰ সকলোৱে জীয়াই থকা তৰিকাবিলাক বেলেগ বেলেগ যোনে যিটো তৰিকা এডপ্ট কৰিছে বা নিজৰ লাইফত এপ্লাই কৰিছে আমি তাক ৰেছপেক্ট কৰা উচিত কাৰণ তেওঁ সেইটো লাইফ লৈ সুখী হৈছে জীৱনটোতো এটা পৰীক্ষা নহয় তাৰ এটা শুদ্ধ উত্তৰ থাকিব জীৱনটো যদি এটা পৰীক্ষা হ'লহেঁতেন তাৰ এটা শুদ্ধ উত্তৰ থাকিলেহেঁতেন আৰু সকলো সেই শুদ্ধ উত্তৰটোৰ কাৰণেই মানুহে প্ৰিপেৰেশ্যন কৰি থাকিলেহেঁতেন যেনেকৈ APSC UPSC কাৰণে এক্সাম দি থাকে তেনেকেই মানুহে এক্সাম দি থাকিলে হয় কিন্তু মানুহৰ জীৱনটোতো এটা এক্সাম নহয় মানুহৰ জীৱনটোতো এটা পৰীক্ষা নহয় যে তাৰ এটা শুদ্ধ উত্তৰ থাকিব কৰাৰ আগত ভাবক আপোনাক বা মোক কোনোবাই যদি নজনাকৈ জাজ কৰে তেতিয়া মোৰ কেনেকুৱা ফিল হ'ব আমি মানুহবিলাকে কি হয় সফলতাৰ বা ছাকচেছৰ কোনো ফৰ্মুলাটো নাই যদি ফৰ্মুলা থাকিলে হ'লে মেথছৰ নিচিনা যদি ফৰ্মুলা থাকিলেহেঁতেন তাত এপ্লাই কৰি পিনি আমি তাক এটা সঠিক উত্তৰ দিব পাৰিলোহেঁতেন কিন্তু আমাৰ মানুহৰ জীৱনত কোনো ফিক্স এটা ফৰ্মুলা নাই সেয়েহে শেষত মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ কি মানুহৰ জীৱনত কাৰ জীৱনত কি হৈ আছে একো নজনাকৈ কোন কিমান দুখত আছে কাৰ লাইফত কি চলি আছে একো নজনাকৈ আমি জাজমেণ্ট কৰিব নালাগে আৰু যদি আপুনিও কেতিয়াবা নিজকে বহুত লছ ফিল কৰিছে সমাজে কি কৰিব বুলি ভাবি নকৰাকৈ আছে বা মই যদি এইটো কৰোঁ সমাজখনে মোক কেনেদৰে ল'ব এনেকৈ যদি ভাবি আছে তেতিয়াহ'লে আপুনি ভুল কৰিছে যিহেতু জীৱনটো আপোনাৰ জীয়াই থকা অধিকাৰ আপোনাৰ তেতিয়াহ'লে এই জীৱনটো আমাৰ এই জীৱনটো তোমাৰ সেয়েহে তোমাৰ জীৱনটোৰ ডিচিশ্যন তুমি লোৱাৰ ক্ষমতা থাকিব লাগে যদি তুমি সঁচাকৈয়ে বিচাৰা যে এই জীৱনটোত সুখী হ'ব বিচাৰা তেতিয়াহ'লে তুমি কি ভাল পোৱা তুমি কি কৰি ভাল পোৱা সেইটো কৰা উচিত যিহেতু আমি সকলোৱে জানো মই যদি এতিয়া 10জন মানুহক সুধো তোমাৰ জীৱনৰ লক্ষ্য কি তুমি কি কৰি ভাল পোৱা ৰুচি অভিৰুচি সকলোৱে হয়তো বেলেগ হ'ব পাৰে সেয়েহে তুমি সেইটো ডিচিশ্যন লোৱা যিটোৱে তোমাৰ জীৱনটো
ছাকচেছ কৰিব পাৰে, যিটো তুমি শান্তি পোৱা, তুমি তাক লৈ গৌৰৱ কৰিব পৰা, তুমি সেইটো চুজ কৰা। যদি মোৰ কথাখিনিত অলপমান হ'লেও আপোনালোকে ভাল পাইছে বা মোৰ কথাখিনি যদি কাৰোবাৰ বেয়াও লাগিব পাৰে বা ভালো লাগিব পাৰে, যিহেতু এইটো মোৰ পাৰ্চপেক্টিভ হয়, সেয়ে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।